তো ষ্টুডেণ্টছ তোমালোকে কুৱেশ্যনকেইটা চাই ল'বা এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে নিজৰ বহীত লিখি লোৱা আৰু তোমালোকৰ এইকেইটা কুৱেশ্যন ডাইৰেক্ট চিয়ৰ শ্বৰ্ট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টো ইমান দীঘল নহ'ব কিয়নো মই আজি এইটো ভিডিঅ'ত অনলি তোমালোকৰ শ্বৰ্ট কুৱেশ্যনকেইটা দিম কিয়নো মই লং ভিডিঅ' দুটা ভিডিঅ' বনাই থৈছোঁ তোমালোকে সেইকেইটাতে বহুত কুৱেশ্যন যথেষ্টখিনি দিয়া হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকে কিন্তু এইটো ভিডিঅ' ফুল ৱাচ কৰি গোটেই কুৱেশ্যনটা লিখি লোৱা কিন্তু এক নম্বৰ কুৱেশ্যনটা অতিকৈ গুৰুত্বপূৰ্ণ এইকেইটা কুৱেশ্যন কেতিয়াও নেৰিবা কাৰণ এইকেইটা কুৱেশ্যন তোমালোকে পৰীক্ষাত আহিবই যেতিয়া তোমালোকে অনলি শ্বৰ্টকৈ লিখি দিলে এক নম্বৰ পাই যাবা গতিকে তোমালোকে ভালদৰে কুৱেশ্যনটা গুৰুত্ব সহকাৰে চাই লোৱা ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোনো চনত অনুষ্ঠিত হৈছিলে তো এইটো কুৱেশ্যন বহুতে জানে তো 1952 চনত বুলি মই ডাইৰেক্ট তোমালোকক উত্তৰটোৱে দি দিছোঁ কাৰণ এনেই টাইমটো ৱেষ্ট কৰি লাভ নাই ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে তো তোমালোকে উত্তৰ লিখিবা ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছিলে সুকুমাৰ সেন সুকুমাৰ সেনটো তোমালোকে লিখিবা ডাইৰেক্ট স্পেলিংটা কিন্তু শুদ্ধকৈ লিখিবা দেই এক নম্বৰত কিন্তু স্পেলিংটো ভুল হ'লে তোমালোকে নম্বৰটো কাট খাই যাব আধা নম্বৰ কাট খাই যাব গতিকে তোমালোকে এইটো চাবা তাৰ পাছৰ কুৱেশ্যনটো ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিলে তো উত্তৰটো হৈছে ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে 364খন আসন লাভ কৰিছিলে তো এইটো ডাইৰেক্ট তোমালোকে লিখি দিবা তাৰপাছতে কুৱেশ্যনটো আহিলে যে ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কোন দলে চৰকাৰ গঠন কৰিছিলে তো উত্তৰটো হৈছে ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিলে এইটো সকলোৱে সৰুৰ পৰা পঢ়িয়ে আহিছে আৰু এইটো তোমালোকক আকৌ ক'বলৈ দৰকাৰেই নাই ভাৰতৰ প্ৰথম লোকসভাৰ সাধাৰণ নিৰ্বাচনত কোন দলে চৰকাৰ গঠন কৰিছিলে তোমালোকে গম পালে ভাৰতৰ দ্বিতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিলে তো উত্তৰটো হৈছে 1957 তোমালোকে অলপ ধুনীয়াকৈ সাজি লিখি দিবা যে ভাৰতৰ দ্বিতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন 1957 অৰ্থাৎ 1957 চনত অনুষ্ঠিত হৈছিলে ঠিক আছে তো তোমালোকে সংখ্যাটো ইংলিছত লিখিলেও তোমালোকে কোনো ভুল নিদিয়ে দেই অসমীয়া লিখিলেও কোনো কথা নাই ভাৰতৰ তৃতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিলে তো 1962 এইকেইটা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ তোমালোকৰ কাৰণ চোৱা মই যদি তোমালোকক দি দিওঁ ভাৰতৰ দ্বিতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিলে তো তোমালোকে এইটো কুৱেশ্যন মই যদি তোমালোকক দি দিওঁ তোমালোকে এইটো পৰীক্ষা লিখিব পাৰিবা কিন্তু পটককৈ যদি সেইটো নিদি যদি তোমালোকক ডাইৰেক্ট সুধি দিয়ে যে ভাৰতৰ তৃতীয় লোকসভাৰ সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিলে তেতিয়া তোমালোকে এইটো পঢ়িব লাগিব তো 1962 লিখি দিবা ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ তাৰপিছত নেক্সট কুৱেশ্যনটো চাবা যে ডাইৰেক্ট চিয়ৰ শ্বৰ্ট কুৱেশ্যন এটা ভাৰতীয় জনসংঘৰ মূল কি তো উত্তৰটো হৈছে ভাৰতীয় জনসংঘৰ মূল হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা স্পেলিংটা কিন্তু চাবা দেই ভালকৈ এক নম্বৰ কুৱেশ্যনকেইটাত স্পেলিংটো অতিকৈ গুৰুত্বপূৰ্ণ বস্তু বাৰু স্বতন্ত্ৰ দল ৰাষ্ট্ৰীয়কৰণৰ পক্ষপাতিনে স্বতন্ত্ৰ দল ৰাষ্ট্ৰীয়কৰণৰ পক্ষপাতিনে এই বুলি তোমালোকে কুৱেশ্যন সুধিবা তো তোমালোকে লিখিবা পক্ষপাতি হয় বা হয় বুলি লিখিব পাৰি নহ'লে তোমালোকে লিখি দিবা যে স্বতন্ত্ৰ ৰাষ্ট্ৰীয়কৰণৰ পক্ষপাতি হয় তো উত্তৰটো হৈছে স্বতন্ত্ৰ দল কোন চনত গঠিত হৈছিলে তোমালোকে এইটো কুৱেশ্যন সুধিব পাৰে স্বতন্ত্ৰ দলৰ ওপৰত তো তোমালোকে লিখিবা যে 1959 চনত ঠিক আছে তো 1959 চনত কি হৈছিলে স্বতন্ত্ৰ দল গঠিত হৈছিলে ক্লিয়াৰ এইটো কুৱেশ্যন তাৰপিছত চাবা ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ তোমালোকে জানা বিজেপিৰ মূল কোনটো দল তো বিজেপিৰ মূল কোনটো দল তো তোমালোকে লিখিবা ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ মূল সংঘ দল ঠিক আছে জনসংঘৰ দল এইটো কুৱেশ্যন ক্লিয়াৰ পাছৰ কুৱেশ্যনটো কৰিছে যে ইয়াত কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিলে মই তোমালোকক কুৱেশ্যনটা খৰকৈ কৈছোঁ দেই স্পেলিংটো তোমালোকে ভালদৰে মুখৰ যিটো প্ৰনাউন্সিয়েশ্যন তোমালোকে এইটো শুদ্ধ কৰি ল'বা মই অলপ স্পীডত কৈছোঁ কাৰণে অলপ মোৰ খেলিমেলি হৈ যাব পাৰে তো উত্তৰটো হৈছে 1885 চনত এলাম অক্টোভিয়ন হিউমেনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিলে এইটো কুৱেশ্যন ক্লিয়াৰ এইটো কুৱেশ্যন তোমালোকে ক্লাছ 9-10ত তোমালোকে পাই আহিছা তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে কোন চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকৰী কৰা হৈছিলে তো উত্তৰটো হৈছে 1956 চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকৰী হৈছিলে বহুতো ছাত্ৰ ছাত্ৰীয়ে এইখিনি শ্বৰ্ট কুৱেশ্যন নাচাওঁ বুলি তেওঁলোকে ডাইৰেক্ট স্কিপ কৰি লং কুৱেশ্যনখিনি চাবলৈ যাব তো তোমালোকক মই কৈছোঁ তোমালোকে সেইটো কাম নকৰিবা তোমালোকে এইকেইটা কুৱেশ্যনো ক্লিয়াৰ কৰি লোৱা কাৰণ তোমালোকে এইকেইটা কুৱেশ্যন ডাইৰেক্ট এক নম্বৰ পাই যাবা কোনো টেনশ্যনেই নাই তো তাৰপিছত চাবা গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা কোন আছিলে তো উত্তৰটো হৈছে গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু আছিলে কি গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা তাৰপাছতে কুৱেশ্যনটো আহিলে যে পণ্ডিত নেহেৰুৰ লক্ষ্য কি আছিলে তো উত্তৰটো হৈছে পণ্ডিত নেহেৰুৰ লক্ষ্য আছিল ভাৰতৰ বৈচিত্ৰতাৰ মাজেৰে গতি কৰি বা বৈচিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি এখন শক্তিশালী ভাৰত আৰু এক শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা তো এইটো যিটো কুৱেশ্যনৰ এনচাৰটো এইটো তোমালোকে 2 নম্বৰৰ কাৰণেও তোমালোকে প্ৰাপ্য পাছৰ কুৱেশ্যন আহিলে ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিলে তো উত্তৰটো হৈছে তোমালোকে এইটোতো উত্তৰ নকওঁৱেই আৰু তোমালোকক এইটো কুৱেশ্যন আৰু কিনো কুৱেশ্যন এইটো একেবাৰে সহজ কুৱেশ্যন
কোনটো সংবিধানৰ অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিলে তো এইটো কুৱেশ্যন মই আগৰ ভিডিঅ'টো তোমালোকক দিয়া আছিলে তো উত্তৰ লিখিব ভাৰতীয় সংবিধানৰ 370 নং অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিলে তাৰ পাছৰ কুৱেশ্যনটো কোন চনৰ কোন মাহত জম্মু আৰু কাশ্মীৰৰ মহাৰাজাই ভাৰতৰ সৈতে চামিলকৰণ দলিত স্বাক্ষৰ কৰিছিলে তো এইটো কুৱেশ্যন মই আগৰ ভিডিঅ'ত দিয়াই আছে তোমালোকে এইকেইটা চাবা মই তোমালোকক ডাইৰেক্ট দেখাই দিছোঁ আৰু একেটা কুৱেশ্যনকে বাৰে বাৰে ৰিপিট কৰি নাথাকোঁ যোনখিনি আগতে মোৰ ভিডিঅ'টো চাইছে তো তেওঁলোকে বেয়া পাব মানে তেওঁলোকে এনেই স্কিপ কৰি দিব গতিকে মই স্কিপ কৰি দিছোঁ আৰু ঠিক আছে এইকেইটা কুৱেশ্যন মই অলৰেডি দিয়া আছিলে তাৰপিছতে এইটো কুৱেশ্যন দিয়া নাই 1947 চনত ভাৰত বিভাজনৰ আঁৰত থকা তত্ত্বটো কি আছিলে এইটো কোনে উদ্ভাৱন কৰিছিলে এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষা 2 নম্বৰ আহিব তো উত্তৰটো হৈছে 1947 চনত ভাৰত বিভাজনৰ আঁৰত থকা তত্ত্বটো আছিলে দ্বিজাতি তত্ত্ব এইটো চাবা তোমালোকে এইটো উদ্ভাৱন কৰিছিলে মুছলমি লীগৰ নেতা মহম্মদ আলী জিন্নাই ঠিক আছে এইটো চাবা আৰু তো এইকেইটাই কুৱেশ্যন এতিয়া তোমালোকৰ এইকেইটা কুৱেশ্যন ভালদৰে তোমালোকে ৰিপিট কৰি যোৱা এইকেইটা ডাইৰেক্ট চিয়ৰ শ্বৰ্ট কুৱেশ্যন তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট আহি যাব তো ভিডিঅ'টো আজিলৈ ইমানেই আৰু তোমালোকৰ পলিটিকেল চায়েন্স ইমানতে সমাপ্ত কৰিছোঁ আৰু পলিটিকেল চায়েন্সৰ মই 3টা ভিডিঅ' অলৰেডি বনাইলোঁ তোমালোকে এই 3টা ভিডিঅ' তোমালোকৰ যথেষ্ট আৰু তোমালোকে বেলেগ কিতাপৰ পৰা পঢ়িলেও এইটো তোমালোকৰ নিজৰ ইচ্ছা তোমালোকৰ নিজৰ ভালৰ কাৰণে তোমালোকে পঢ়িব পাৰা তো ইমানেই আৰু ভিডিঅ'টো ধন্যবাদ